দেওবাৰ বুলি অকণমান ওলাই আহিছিলোঁ এই আপোনাৰ বৰগাং ফালে তাতে আহি মানে দাদা এজনৰ মানে ফাৰ্ম এখন খুলিছিলে তেখেতৰ মানে ফাৰ্মত ধৰক আপোনালোকে এইটো পুখুৰী দেখিছে, পুখুৰী কিনাৰত আপোনাৰ এটা চাংঘৰ দেখিছে, সুন্দৰ চাংঘৰ। আৰু পুখুৰী কাণে কাণে তেখেতে মানে যথেষ্টখিনি মানে খেতি কৰিছে। এইবিলাক আপুনি খেতিবিলাক এইবোৰ দাংবডি কৰিছে, তাৰপৰা এইবোৰ ভেকুৰী বেঙেনা, এইফালে দাংবডি, এইফালে আপোনাৰ জাতিলাও। কিন্তু মেইন কথাটো হ'ল কি, তেখেতে এই পুখুৰী পাৰতে মানে কিনাৰতে যোনখিনি তেখেতৰ মাটি আছে, সেই মাটিখিনিত তাৰমানে এখন সুন্দৰ মানে এখন বাগিচা টাইপৰ, তাৰমানে আপোনাৰ চুমনি। আৰু যোনখন চুমনিত মানে তেখেতে মুগা মানে পুহিছে, এই মুগা পুহিছে। আৰু চুমনিবিলাকৰ যোনখিনি মানে গছৰ ৰোৱাৰ পদ্ধতিটো তাৰমানে একদম ইমান ধুনীয়াকৈ শাৰীকৈ ৰুইছে। মানে এখন খুব সম্ভৱ মানে তেখেতে কোৱা মানে লকডাউনতে মানে আৰম্ভ কৰিছিলে 2022 চনত। আজি 5 বছৰতে তাৰমানে ইমানখিনি হ'ল আৰু এতিয়া প্ৰায় 5-10খনমান মানে ধৰক এনেকুৱা মুগা মানে তুলিব পৰা কণ্ডিশ্যন কৰি ৰাখিছে। মানে তেখেতৰ আপোনাৰ মই চুমনিখন দেখাইছোঁ, তেখেতে কাম কৰি আছে। এতিয়া চুমনিখন আপুনি ইমান চাফা পাব নহয় তেখেতৰ চুমনিখন, আহিলে কেতিয়াবা আপোনালোকে আহিব পাৰে। তেখেতৰ মানে যোনখন চুমনি বৰ সুন্দৰকৈ ৰাখিছে, পৰিষ্কাৰ পৰিচ্ছন্নতাটো পূৰা বজাই ৰাখিছে, চাফ চিকুণ আৰু মুঠতে। ছাইডত যোনটো আপোনাৰ এইটো দেখিছে নহয়, এইটো আপোনাৰ চাংঘৰ, পুখুৰীত মাছো মেলিছে তেখেতে স্থানীয় মাছবিলাক মেলে, যোনবিলাক মানে আমাৰ লোকেল। তেখেতে মানে জৈৱিক সাৰ, মানে ধৰক এই গোবৰৰ পৰা যোনখিনি সাৰ উৎপাদন হয় সেইখিনিয়ে মানে এইবিলাক চব্জিবিলাক কৰিছে। মানে তেখেতে এই গোমধানো ৰুইছে দেখিছে নহয়। গতিকে বিশেষকৈ এই চুমনিখিনিত তেখেতে বৰ্তমান এতিয়া হেৰি কৰি আছে, আপোনাৰ চুমত মানে মুগা লগাই থৈছে। মুগা এনেকৈ 1-2 নে কিবা কিবি ওলাই, মই বৰ ভালকৈ নাজানো আচলতে। তেখেতক মই সুধিছোঁ, তেখেতক আপোনালোকক মই দেখাইছোঁ। এইজন হ'ল তেখেত, মানে নামটো কি আছিলে আপোনাৰ? নমস্কাৰ, মোৰ বৰগাঁও ঘৰ অতুল হাজৰিকা। হয় বৰ্তমান সোণোৱাল ন? বৰগাঁও আপুনি কি অতুল সোণোৱাল। সোণোৱাল মানে হাজৰিকা লিখা আছে ন? হাজৰিকা সোণোৱাল। এই আপোনাৰ এই হেৰিখন কি বুলি কয়, যোনখন এইটো মানে চুমনি কিমান দিন হ'ল বাৰু লগোৱা? এইটো মই লকডাউনত লগাইছিলোঁ। হয় মাজত যিখিনি সেইফালে পুলি লগাইছোঁ, হয় আপোনালোকৰ সেই যিখিনি সৰু পুলি দেখিছে, হয় সেইখিনি মানে এই আমাৰ কাউন্সিলৰ পৰা পইচা দিছিলে মোক। কি আপোনাৰ চুলি মণ্ড কৰিছিলোঁ মানে। কি তাৰমানে পইচাটো কি আপোনালোকৰ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ পৰা দিছিলে নেকি? অট'নমাছ কাউন্সিলৰ পৰা 20,000 টকা এটা দিছিলে। হয় সেই 20,000 টকাটো আপুনি কি কৰিলে? এইখিনি পুলি লগালোঁ। পুলি লগালোঁ মানে সুন্দৰ। তাৰ পুখুৰী খান্দিছিলে কিজানি? পুখুৰী এইটো বনালোঁ। গতিকে কাউন্সিলৰ পৰা ভাবোঁ আৰু যদি আমাৰ কিবা আছে, তেনেকৈ আমাৰ এতিয়া সোণোৱালক আৰু কেইটামান তেনেকৈ পইচা অলপ বেছিকৈ দিব পৰা, ফাৰ্ম যদি ক'ৰবাত কৰিব পৰা আছে তেতিয়া কৰিম বুলি ভাবিছোঁ। মাটিও আছে এইফালে, আৰু এইখিনি বহুত মাটি আছে আমাৰ। এইফালে পুনকৈ আছে, মুকলিখিনি দেখিছে? নিশ্চয় দেখিছোঁ। মই জনাত তাৰমানে কি হয়, আপোনালোকে যদি সোণোৱাল মানুহ হয়, আপোনালোকৰ সোণোৱাল অট'নমাছ কাউন্সিল এখন থাকে ন? হয়। আৰু এই অট'নমাছ কাউন্সিলখনে সোণোৱালৰ যোনখিনি ধৰক আপোনাৰ নিবনুৱা, যাৰ চাকৰি বাকৰি নাই বা খেতি পথাৰতে তেখেতলোকে খাই থাকে, আপুনিও ধৰক খেতিয়ক মানুহে নহয় জানো? গতিকে আপুনি 20,000 টকাটোত যে ইমানখিনি কৰিছে, সঁচাকৈ ভাল লাগিছে। কি এতিয়া হেৰি মুগা কি ওলাইছে বুলি কৈছে? আমাৰ 3 ওলাইছে। হয় নেকি? এইটো কি মুগা বুলি কয়? ঠাণ্ডা দিনত পোহা নে গৰম দিনত? জেঠুৱা। জেঠুৱা মুগা ন? বহাগত আমি লগাইছোঁ। এতিয়া আমাৰ খৰিকা ফুটে। হয় এতিয়া এনেই খেতিটো, মুগা খেতিটো কেনেকুৱা হৈছে বুলি ভাবিছে আপুনি, যোনখিনি লগাইছে যে? এতিয়া যিখিনি লগাইছোঁ, মোৰ মতে 10 মান ওলাব লাগে, যদি ফুলিয়াই মানে ফুলিয়াই। ফলিয়াব লাগিব। মুগা খেতি ভাগ্যও কথা আছে। তেতিয়া পাওঁ। ইয়াতে 500 জোপা আছে চোন। 500 জোপা আছে? 500 জোপা আছে। তাৰমানে আপুনি যোনখিনি 20,000 টকা পাইছিলে, 500 টকাটো লগাব নোৱাৰে ন ইমান কম টকাত? গতিকে আপুনি আপোনালোকৰ অট'নমাছ কাউন্সিলে হওক বা আমাৰ নিবনুৱা মানুহখিনিৰ কাৰণে বা সোণোৱাল কছাৰী ল'ৰাখিনিৰ কাৰণে যদি অট'নমাছ কাউন্সিলৰ পৰা যদি কিবা এটা দিয়ে, ভাল লাগিব নহয় জানো? তেনেহ'লে আপোনাৰ হৈ আমি ক'ব পাৰিম, বা আপোনালোকৰ অট'নমাছ কাউন্সিল আছে বা চৰকাৰেও এনেকুৱা নিবনুৱাখিনিৰ কাৰণে যদি ইমান সুন্দৰ এখন 20,000 টকা যেতিয়া ফাৰ্ম খুলিব পাৰিব, আজিকালিনো 20,000 টকাত কি হয়? গতিকে আপোনাৰ পুখুৰীটোতো বৰ সুন্দৰ পুখুৰী। এই পুখুৰীটোতো ধৰক লোকেল মাছেই আপুনি হেৰি কৰিছে, অৰ্গেনিক যোনখিনি সাৰ জাবৰ দি পিনে ধুনীয়া লোকেল মাছেই ওলাইছে। গতিকে আজিকালি আপোনালোকৰ ধৰক অট'নমাছ কাউন্সিল বুলি নহয়, তাৰমানে এইটো মানে চৰকাৰৰ ফালৰ পৰাও, মানে ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও সাহাৰ্য আছে। তাৰ উপৰি 70% সেই সাহাৰ্যৰ পৰা আপুনি হেৰি পায়, মানে ৰিবেট পায়।
গতিকে বাকী আপুনি ওপৰৱালাক মানে আমিনো সৰু মানুহ ওপৰৱালাক কি ক'ব বিচাৰে কওক? মই মানে তেখেতলোকে যদি কিবা আছে তেখেতলোকৰ দিব পৰা, আমাৰ নিবনুৱাৰ কাৰণে যদি কিবা আমি ইমান কষ্ট কৰি থকা খেতি কৰি থকা মানুহকেইটাক যদি কিবা দিব বিচাৰে তেতিয়াহ'লে আমাক যদি দিয়ে সেইটো অশেষ ধন্যবাদ জনাম। এইখন চৰকাৰকে ধন্যবাদ জনাম। ভাল লাগিলে আপোনাৰ মানে ফাৰ্মলৈ আহি। আশা ৰাখিছোঁ আপোনালোকো আহিব, চাই লওক। ইয়াত বৰ ধুনীয়া ধুনীয়া পৰিৱেশ আছে, আপোনাৰ গানা চানা হয়, ইচ্ছা কৰিলে মাছ ধৰিব পাৰিব পুখুৰীত, ছাইডৰ আপোনাৰ এই চাংঘৰত বহি খাব পাৰিব। এটা ধুনীয়া আবেলি ইয়াত মানে আপোনালোকে আহি উপভোগ কৰিব পাৰিব। গতিকে আমাৰ এখেতকো যদি চৰকাৰৰ ফালৰ পৰা চকু মেলি চাই ধন্যবাদ দিব লাগিব, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলে হওক বা অসম গভৰ্ণমেণ্টে হওক। গতিকে ধুনীয়া লাগিলে নহয় জানো? ধন্যবাদ। নমস্কাৰ।